উদ্দেশ্য বাতৰি মাজলৈ চলচ্চিত্ৰ নিৰ্মাণ কৰি শ্ৰেষ্ঠ নৱাগত চিত্ৰ নিৰ্মাতাৰ বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইনি বৰুৱাই আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি টেগৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে প্ৰথমখন ডিমাচা ভাষাৰ ছবি চেমখৰ বাবে মোৰ ছবি নহয় চেমখৰৰ লগত জড়িত প্ৰত্যেকজন মানুহ আচলতে আমাৰ এটা পৰিয়াল আৰু তেওঁলোক প্ৰত্যেকজনৰ বাবেহে চেমখৰ সম্পূৰ্ণ হ'ল সেয়েহে মই প্ৰত্যেকজনকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো চেমখৰৰ যদি আৰৰ কাহিনী বুলি ক'ব যাওঁ মই প্ৰায় 2017 চনৰ প্ৰায় চেমখৰৰ ওপৰত পঢ়া শুনা কৰি আছিলোঁ আৰু চেষ্টা কৰি আছিলোঁ যাতে তাৰ মানুহখিনিৰ লগত মিলিব পাৰোঁ ডিমাচা ভাষা শিকিছিলোঁ কাৰণ তেতিয়াই থিৰাং কৰিছিলোঁ ছবিখন যেতিয়া কৰিম বুলি ভাবিছিলোঁ যে কোনো ধৰণৰ ডাবিং নকৰোঁ সিং সাউণ্ড অৰ্থাৎ তাতে যি টেক হ'ব সেয়াই কথা আৰু তাৰপিছত আৰু কোনো ধৰণৰ ডাবিং কৰি পিছত ভাষাটো সলনি কৰা নহয় গতিকে লকডাউনৰ সময়খিনিত ভাষাটো শিকাৰ বাবে অকণমান সুবিধা হৈছিল কেইবামাহো চেষ্টা কৰিছিলোঁ আৰু চেমখৰ যিটো পাহাৰ সেই পাহাৰটোৰ আচলতে মানুহখিনিৰ জীৱন প্ৰণালীৰ ওপৰতে ছবিখন তেওঁলোকে এটা কথাই বিশ্বাস কৰে যে তেওঁলোকে কোনো ধৰণৰ আধুনিকতাৰ পৰখ নিবিচাৰে তেওঁলোকে ভাবে যে যেতিয়ালৈকে তেওঁলোকে আধুনিকতাৰ পৰখ নোহোৱাকৈ তেওঁলোক হৈ থাকিব তেতিয়ালৈকেহে তেওঁলোক জীয়াই থাকিব গ্ৰাহকৰ অধিক সুবিধাৰ্থে জিঅ'ই অসমৰ ব্যৱহাৰ কৰিব অতিৰিক্ত স্পেক্ট্ৰাম